মার্কস ফিজিক্স। সো লাস্ট ক্লাস আমি আলোচনা করেছিলো ভেক্টৰৰ ক্রস প্রডাক্টৰ বিষয়ে। দুটা ভেক্টৰ আমি ক্রস পূরণ কৰিলে কি হয়, তো তাৰে প্ৰাইমাৰী কথাখিনি হৈ গৈছে। আজি আমি অলপ তাৰে ডিটেইলছ কথা পাতিম, বুজি পাইছেনে? ইয়াৰ আগৰ লেকচাৰত আমি কি কথা পাতিছিলো অলপমান ৰিকল কৰোঁ চাওঁ। বেছি কথা নকওঁ, ৰাতি বেছি হৈ গৈছে। আচ্ছা, ইয়াৰ আগত আমি কথা পাতিছিলো যে এনেকুৱা যদি দুটা ভেক্টৰ থাকে এ আৰু এটা ভেক্টৰ বি, য'ত ইহঁতৰ মাজত এংগল হৈছে থিটা। এ আৰু বি ভেক্টৰ দুটা মই যদি ক্ৰছ পূৰণ কৰোঁ তেতিয়াহ'লে লিখিব লাগে এনেকুৱা এ ক্ৰছ বি ইজ ইকুৱেল টু, এইটো কিমান আছিলে, মডুলাছ অফ এ মডুলাছ অফ বি ভেক্টৰ সাইন থিটা আৰু এন কেপ, লগত এটা এন কেপ আছে। ইয়াক আমি এনেকৈ লিখিছিলোঁ এ বি সাইন থিটা এন কেপ। আৰু এইফালে যদি আমি মডুলাছ লওঁ এ ক্ৰছ বি ইজ ইকুৱেল টু এইফালে আছিলে এ বি সাইন থিটা, এন কেপটো উঠি যায়। মডুলাছ অফ এন কেপ মানে 1 ন। আচ্ছা চাবা, এ আৰু বি ভেক্টৰ দুটা পূৰণ কৰাৰ ফলত যিটো ৰিজাল্ট পাম সেইটো এটা ভেক্টৰ ৰাশি হয়। এ আৰু বি পূৰণ কৰিলে এটা ভেক্টৰ ৰাশি হয় চি ভেক্টৰ, য'ত চি ভেক্টৰ মানে এইখিনি গোটেইখিনি আমি লিখিব পাৰোঁ। এইখিনি মই চি ভেক্টৰ বুলিও লিখিব পাৰোঁ ন। আচ্ছা, এতিয়া চি ভেক্টৰৰ মান কিমান হ'ব, এইখিনি অর্থাৎ এ ক্রস বি মান, সি ভেক্টরের মান মানে এ ক্রস বি মান। আচ্ছা, মান তো আমি এখানে গম পালো এ ডি সাইন থিটা। এতিয়া ইয়াৰ দিক, এতিয়া সিৰ দিক বুজাবলৈ আমি দুটা সূত্র ইউজ কৰিছিলো ইয়াৰ আগত। এটা আছিলে স্ক্ৰু ৰুল আৰু এটা আছিলে থাম্ব ৰুল। তো স্ক্ৰু ৰুল কি আমি আগত কথা পাতিছো, থাম্ব ৰুলৰ বিষয়েও কথা পাতিছো না। আচ্ছা, ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা মাৰ্ক কৰিবলগীয়া, সেইটো হৈছে চকত কিবা গ'ল। আচ্ছা, সেইটো হৈছে যে সিৰ যেটো দিক হেতু এ ৰ লম্ব হয় বি ৰ লম্ব হয়, ঠিক আছে নে? সি ইজ পারপেন্ডিকুলার টু এ ভেক্টর এন্ড সি ইজ পারপেন্ডিকুলার টু বি ভেক্টর। যিকোনো দুটা ভেক্টর আমি যদি ক্রস করি এটা রিজাল্টেন্ট ভেক্টর পাওঁ, এটা অন্য ভেক্টর পাওঁ, তাহলে সেই ভেক্টরটোৰ দিক যি দুটা পূরণ কৰি পাইছা তাৰ সেই দুয়োটাৰে লম্ব দিশত হ'ব, বুজি পাইছানে? যদি মই এনেকুৱা লিখো পি ভেক্টর ইজ ইকুৱেল টু কিউ ক্রস আর, তার মানে পি দিক কিউ আৰু আর দুয়োটাৰ লম্ব হ'ব লাগিব, বুজি পাইছানে? বা লম্ব হয়। আচ্ছা, এক্সাম্পল যোৱাকালি আমি লৈছিলো। এতিয়া মই যদি এ ক্রস বি, এটো এ ক্রস বি এটোৰ দিক যদি উলিয়াও তেতিয়াহ'লে মই কি কৰিব লাগে, ইয়াতে স্ক্ৰু ৰাখি এৰ পৰা বি লৈ ঘূৰাও, এনেকৈ যদি মই ঘূৰাও স্ক্ৰুটো বাহিৰ ফালে আহিব। এতিয়া বাহিৰ ফালে যে আহিব, এই বাহিৰৰ ফালটো এৰ লম্ব বিৰ লম্ব, চোৱা এনেকুৱা, কাৰণ এ আৰু বি দুয়োটা বৰ্ডৰ ওপৰত আছে ন, আৰু বাহিৰৰ এইটো বৰ্ড বাহিৰৰ ফালৰ পৰা বাহিৰলৈ আহিলে এৰ লম্ব বিৰ লম্ব, বুজি পাইছানে? তো এইখিনি কথা আছিল আমাৰ বেসিক কথা, বুজি পাইছানে? তো আজি আমি কাৰ্টেজিয়ান ফৰ্মত, কাৰ্টেজিয়ান ৰূপত যেতিয়া ভেক্টৰ দিয়া থাকে তেতিয়া আমি কেনেকৈ ভেক্টৰ পূৰণ কৰোঁ সেইটো উলিয়াব গৈ আছো, বুজি পাইছানে? আচ্ছা, মোৰ ডাষ্টাৰ ক'ত গ'ল? আচ্ছা, তো আমি কাৰ্টেজিয়ান ৰূপত ভেক্টৰৰ পূৰণ শিকাৰ আগত আমি এটা ইম্পৰ্টেন্ট বস্তু শিকি ল'ব লাগিব, সেইটো হৈছে একক ভেক্টৰবোৰৰ
ক্ৰছ পূৰণ কৰিলে কি হয় এইটো আমি কিয় আগত শিকি আছো কাৰণ যেতিয়া আমি ক্ৰছ পূৰণ কৰিব যাম নহয় তেতিয়া এইটো লাগিব সেইকাৰণে এই বস্তুটো মই আগতে শিকি লওঁ আচ্ছা পইণ্ট কি লিখিব একক ভেক্টৰ বোৰৰ ক্ৰছ পূৰণ আচ্ছা একক ভেক্টৰ কেইটা আছিলে একক ভেক্টৰ মানে আমি আয়তে অক্ষ প্ৰণালীত একক ভেক্টৰ আমি কেইটা লওঁ তিনটা x অক্ষ y অক্ষ z অক্ষ x অক্ষত বুজাবলৈ একক ভেক্টৰ i y অক্ষত z অক্ষত k তো এনেকুৱা চাব বহুত ইম্পৰ্টেন্ট হয় এইটো x y z এইফালে বুজাও আমি i দি এইফালে বুজাও আমি z আৰু এইফালে বুজাও k দি আচ্ছা i আৰু z এর মাজত কোণ 90 ডিগ্ৰী i আৰু k এর মাজত কোণ 90 ডিগ্ৰী i আৰু এটোৰ মাজত কোণ 90 ডিগ্ৰী প্ৰত্যেকৰ লগত 90 ডিগ্ৰী কে কোণ কৰি আছে বুজি পাইছানে আচ্ছা ইয়াৰ আগত আমি কি কৰিছো i ডট i মানে কিমান হয় আমি উলাইছিলো কিমান আছিল 1 তো ইয়াত আমি এতে কি কৰিম i ক্রস i is equal to কিমান হ'ব j ক্রস j is equal to কিমান হ'ব k ক্রস k is equal to কিমান হ'ব এই তিনটা আগতে উলাই লওঁ তাৰ পিছত আমি i ক্রস j i ক্রস k এই বিলাক লিখা বুজি পাইছানে আচ্ছা চাবা i ক্রস i আমি দুটা ভেক্টৰ a আৰু b পূৰণ কৰিলে পাওঁ a b sin theta n এটা কো কোনবাই ডট নকবা বুজি পাইছানে এটো সিম্পল পূৰণ হৈ আছে আচ্ছা তো ইয়াতে কি হ'ব মডুলাস অফ i sin কিমান হ'ব a এটো হল b তো মডুলাস অফ b sin a আৰু b এর মাজত কোণ i আৰু i এর মাজত কোণ কিমান যিকোনো ভেক্টৰে নিজৰ মাজত কিমান ডিগ্ৰী কোণ কৰি থাকে কোৱাচোন কিমান ডিগ্ৰী কোণ কৰি থাকে 0 ডিগ্ৰী ন এটো i আৰু এটা i লগত কিমান ডিগ্ৰী কোণ কৰিব 0 ডিগ্ৰী তো 0 আৰু এটা লগত থাকিল n কিউব ইজ ইকুয়াল টু কিমান হ'ব মডুলাস অফ i মানে 1 এটো মডুলাস অফ i মানে 1 sin 0 ডিগ্ৰী মানে 0 n কিউব মানে n কিউব তো কিমান হ'ব 0 তাহলে i ক্রস i মানে 0 বুঝি পাইছানে j ক্রস j সোয়া মডুলাস অফ j সেটা কেপ লগাবা হ্যাঁ মই পাহৰি থাকো মনকো লগাবা sin j আৰু j এর মাজত কোণ কিমান এটো j ভেক্টৰ এটো j ভেক্টৰ sin 0 n cap 1 1 0 n cap কিমান 0 k dot k तो modulus of k sin 0 n cap किमान 1 1 0 n cap तो 0 i cross i 0 j cross j 0 k cross k 0 বুঝি পাইছানে আচ্ছা এতিয়া সবা i cross j কিমান হয় এতিয়া ইম্পৰ্টেন্ট কিনে i cross j কিমান হয় সবা ইয়াৰ পৰা ইম্পৰ্টেন্ট টু স্টাৰ্ট হৈছে বুজি পাইছানে কিমান সবা এটো কি লিখি মডুলাস অফ i মডুলাস অফ j sin i আৰু j এর মাজৰ কোণ কিমান সোৱা এটো হৈছে মোৰ i এটো হৈছে মোৰ j i আৰু j এর মাজৰ কোণ 90 তো sin 90 লগত থাকিব n cap a cross b a b sin theta n cap আচ্ছা মডুলাস অফ i মানে 1 মডুলাস অফ j মানে 1 sin 90 মানে 1 আৰু n cap টো লগত আছে তাৰ মানে কি হ'ল n cap অকল n cap থাকে আচ্ছা n cap কি n cap হৈছে একক ভেক্টৰ যিয়ে দিক বুজায় তেতিয়ালে i cross j কৰা i cross j কৰিলে যি কোনটো দিক বুজাব i cross j কৰিলে কি হ'ব এটা দিক বুজাব না এই দিকটো কোনটো n cap মানে কোনটো চাবা এতিয়া মোট i আৰু j লাগে ন i আৰু j লাগে
এইটো মোৰ I, এইটো মোৰ J। তো I ক্রস J কৰা। তো I ৰ ওপৰত হাত ৰাখা, J লৈ ঘূৰোৱা। এইফালে আহিছে নে? I ৰ ওপৰত হাত ৰাখি J লৈ ঘূৰোৱা। এইটো দিশত আহিছে। আচ্ছা, এইটো দিশ কোনটো দিশ আছিল? এইফালে কোনে আছিলে? এইফালে কে আছিলে? মনত আছে নে? এইটো কে, কেটো এই ভেক্টৰটো একচুয়ালি আছে কেনেকে? এনেকুৱা আছিল। বা ইয়াতে তুমি যদি স্ক্ৰু ঘূৰোৱা I ৰ পৰা J লৈ, I ৰ পৰা J লৈ স্ক্ৰু ঘূৰালে স্ক্ৰু এইফালে আহিব। আচ্ছা, এইফালে আহিব মানে বাহিৰৰ ফালে আহিব মানে বাহিৰৰ ফালে একক ভেক্টৰ বুজাবলৈ, বাহিৰৰ ফালে দিশ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো? এইটো কে ব্যৱহাৰ কৰিছে এই ক্ষেত্ৰত। তো ইয়াত n ক্যাপ মানে হৈছে k ক্যাপ। ওকে, বুজি পাইছে নে? ইয়েস। তো ইয়াৰ পিছত চোৱা I ক্রস k, I ক্রস k কিমান হ'ব? চাবা, মডুলাস অফ I, মডুলাস অফ I, মডুলাস অফ k sin I আৰু k ৰ মাজত এংগল কিমান? এইটো I, এইটো k। I আৰু k ৰ মাজত এংগল 90 ডিগ্ৰী ইনটু n cap। 1 1 1 k মানে 1 sin 91 আৰু লগত থাকিল n cap। তো n cap মানে এবাৰ আৰু কি বুজাইছে চাবা। এইটো মোৰ এবাৰ চাবাচোন, এইটো মোৰ I, এইটো মোৰ k, এইটো কাকিব নোৱাৰো, এনেকুৱা হ'ব। এইটো মোৰ k, তাৰমানে এনেকুৱা চোৱা। এইটো ভালকে চাবা, I J K। বুজি পাইছানে? I J K। এতিয়া মোক কি লাগে? I ক্রস K। চাবাচোন, দেখা যায়নে? হা, I ক্রস K লাগে। তো I আৰু K যেটো বিন্দুৰ পৰা ওলাইছে তাতে এটা স্ক্ৰু ৰাখিলো, ন? ওকে, এতিয়া মই যদি স্ক্ৰুটো I ৰ পৰা K লৈ ঘূৰাও, এনেকৈ ঘূৰাব লাগিব ন? এনেকৈ ঘূৰাব লাগিব। আরে মোৰ পৰা কি ওলাইছে নহচোন। এইটো আছিলে। তো I ক্রস K এনেকৈ যদি মই ঘূৰাও, এনেকৈ ঘূৰালে স্ক্ৰুটো কোনফালে যাব? ইমাজিন কৰা, এটা স্ক্ৰু আছে, মই ইয়াৰ পৰা এলৈ ঘূৰাব লাগে, স্ক্ৰুটো তলফালে যাব ন? আচ্ছা, তলফালে যদি স্ক্ৰুটো যায় তেতিয়াহ'লে ওপৰফালে হ'ল J, তলফালে গ'ল মানে কোনফালে গ'ল? মাইনাস J, J ৰ উল্টা ফালে গৈছে না স্ক্ৰুটো, তো মাইনাস J। তো ইয়াতে n ক্যাপটো কি বুজাইছে? মাইনাস J। আচ্ছা, ইয়াৰ মই শৰ্টকাটো এটা শিকাম, কিন্তু তুমি আগতে কনসেপ্টটো শিকি লোৱা বস্তুটো কেনেকুৱা। I ক্রস J হৈছে I ক্রস K হ'ল। তাৰপিছত J ক্রস I কৰা, J ক্রস I কৰা কি হ'ব? মডুলাস অফ J, মডুলাস অফ K sin J আৰু I মাজত কোণ 90 ডিগ্ৰী আৰু n cap থাকিব। তো 1 1 1 আৰু n cap। তো n cap ইজ ইকুৱেল টু n cap টো কিমান হ'ব? এবাৰ আকৌ চোৱা, J ক্রস I, তো ইয়াতে স্ক্ৰু ৰাখি J ৰ পৰা I লৈ ঘূৰোৱা, স্ক্ৰুটো এনেকৈ ঘূৰালে ভিতৰ ফালে গুচি যাব। আচ্ছা, ভিতৰ ফালে গুচি যাব মানে কি? এইটো J ক্রস, এইটো J, এইটো I। তো J ক্রস I মই এনেকৈ ঘূৰাব লাগিব, স্ক্ৰুটো ভিতৰ ফালে গ'ল। স্ক্ৰুটো ভিতৰ ফালে গ'ল মানে কি? K ৰ উল্টা, এইফালে K ভিতৰ ফালে গৈছে, K ৰ উল্টা কিমান হ'ব? মাইনাস K। বুজি পাইছানে? আচ্ছা, এনেকৈ ভাবিব পাৰা, চাবা I ক্রস J ইজ ইকুৱেল টু মাইনাস J ক্রস I। এটো আমি পাইছিলো নে? A ক্রস B ইজ ইকুৱেল টু মাইনাস B ক্রস A, পাইছিলো না নাই? তো I ক্রস J যদি K হয়, J ক্রস I কিমান হ'ব? মাইনাস K। তো I ক্রস J কিমান আছিল? K। তো J ক্রস I কিমান হ'ব? মাইনাস K। বুজি পাইছানে? ঠিক তেনেকৈ I ক্রস K হৈছে ন?
k क्रॉस i কি হ'ব প্লাস j চাম আমি এতিয়া আচ্ছা j क्रॉस i j क्रॉस k কিমান হ'ব চোৱা মডুলাস অফ j মডুলাস অফ k sin 90 n k 1 1 1 n k কিমান হ'ব j क्रॉस k এটো হৈছে j এটো হৈছে k এনেকুৱা ন এটো j এটো k এই বিন্দুৰ পৰা ওলাইছে ইয়াতে স্ক্ৰু ৰাখা স্ক্ৰু ৰাখি যদি তুমি j ৰ পৰা k লৈ ঘূৰোৱা স্ক্ৰুটো এনেকৈ ঘূৰাব লাগিব ন এনেকৈ ঘূৰাব লাগিব এনেকুৱা আছিল ন কত কেনেকুৱা আছিল এটো এনেকুৱা ন আমাক লাগে j क्रॉस k তে j এটো বিন্দুৰ পৰা ওলাইছে এটো তিনটা ভেক্টৰ কি হৈছে জয়েন্ট হৈছে ইয়াতে ৰাখা তো এনেকৈ ৰাখা j ৰ পৰা k লৈ ঘূৰোৱা তো যদি এনেকৈ ঘূৰোৱা আচ্ছা তুমি এনেকৈও ৰাখিব পাৰা নহলে এনেকৈও ৰাখিব পাৰা স্ক্ৰুটো বুজি পাইছা নে তাৰ মানে এটা মই দেখাও কেনেকৈ এই বস্তুটো তিনটা পয়েন্ট একেলগে হৈ আছে এনেকুৱা ন এটো যদি মোৰ এখিনি এটা কটিকেটা এটো ইয়াতে আছে বুলি ভাবা এনেকুৱা তো এবাৰ মোৰ j क्रॉस k লাগে এইফালে যদি ৰাখা j क्रॉस k কৰা এনেকৈ ঘূৰোৱা এনেকৈ ঘূৰালে এইফালে গুচি যাব এইফালে গুচি গ'ল মানে কি কাৰ ফালে গ'ল i ফালে তো ইয়াতে আমি j क्रॉस k লিখিম i বুজি পাইছা নে আচ্ছা আৰু কেইটামান থাকিল i क्रॉस j i क्रॉस k j क्रॉस i j क्रॉस k এটা থাকিল k क्रॉस i k क्रॉस i আচ্ছা i क्रॉस k কিমান পাইছা i क्रॉस k কিমান পাইছা i क्रॉस k পাইছা মাইনাস j তো k क्रॉस i পাবা প্লাস j এটো ওলাব পাৰিবা তাৰ পিছত k क्रॉस j আচ্ছা j क्रॉस k কিমান পাইছা j क्रॉस k পাইছা i তো k क्रॉस j মানে মাইনাস i এটো পাবা মাইনাস i বুজি পাইছা না এটা হল তিনটা চারটা সাতটা দুই নটা তো এইখিনি আছে বুজি পাইছা নে কেনেকৈ ওলালো আচ্ছা এটা শর্টকাট চাবা এতিয়া শর্টকাট চাবা শর্টকাট এখানে আগতে উঠাই লোৱাছো স্ক্রিনশট লোৱা হ্যাঁ এটা শর্টকাট চাবা শর্টকাট কি কৰিবা এতে লিখিবা i এতে লিখিবা j এতে লিখিবা k তাৰ মানে এটা সমদ্বিবাহু ত্ৰিভুজৰ তিনিটা কৰ্ণৰত i j k আছে বুলি ভাবিবা i j k এইবাৰ কি কৰা তুমি যদি i क्रॉस j কৰা i क्रॉस j কৰিলা ন বাকি কি থাকিল k তো i क्रॉस j = k বুঝি পালা i क्रॉस j = k ঠিক তেনেকে j क्रॉस k কৰা j क्रॉस k থাকিল কি এই দুটো তো পুরোনি করিলা থাকিল কি i তো j क्रॉस k মানে i সো এতে j क्रॉस k কত j क्रॉस k i আচ্ছা k क्रॉस i কৰা বাকি থাকিল কি j তো k क्रॉस i মানে j k क्रॉस i মানে j বুঝি পালা নে আচ্ছা এতিয়া কথাটো হল ইয়াতে যদি আমি ঘড়িৰ কাঁটাৰ বিপৰীত ঘড়িৰ কাঁটাৰ দিশত ঘূৰো পূৰণটো কৰো তেতিয়াহলে প্লাস ঘড়িৰ কাঁটাৰ দিশত হলে প্লাস সাপোজ কোনবা এনেকুৱা কৰিছে i क्रॉस k এটো ডাইৰেকশনত আহিছে i क्रॉस k বাকি দুটা পূৰণ কৰিলে তৃতীয়টো হ'ব হেতু ফিক্সড দুটা পূৰণ কৰিবা বাকি যেটো থাকিব হেতু হ'ব হেতু ফিক্সড তাতে কোনো প্ৰবলেম নাই এটা প্লাস হ'ব নে মাইনাস হ'ব হেতু নিৰ্ভৰ কৰিব তুমি ক্লকৱাইজ পূৰণ কৰিছা নে এন্টি ক্লকৱাইজ পূৰণ কৰিছা ঘড়িৰ কাঁটাৰ দিশত কৰিছা নে বিপৰীত দিশত কৰিছা যদি ঘড়িৰ কাঁটাৰ দিশত কৰা তেতিয়াহলে প্লাস যদি বিপৰীত দিশত কৰা মাইনাস ঠিক তেনেকুৱা ইয়াতে চোৱা i क्रॉस k কিমান হ'ব j এটা মাইনাস হ'ব নে প্লাস হ'ব চোৱা এটো
ঘড়ির কাঁটার বিপরীত দিকে তো মাইনাস আই ক্রস কে মানে মাইনাস জে আই ক্রস কে কত আই ক্রস কে মানে মাইনাস জে ঠিক তেনেকে কে ক্রস জে মানে কে ক্রস জে ঘড়ির কাঁটার বিপরীত দিকে গৈছা ইকুয়াল টু মাইনাস আই কে ক্রস জে মাইনাস আই না আচ্ছা তাৰপিছত জে ক্রস আই ইজ ইকুয়াল টু মাইনাস কে ঘড়ির কাঁটার বিপরীত দিকে গৈছে না জে ক্রস আই কত জে ক্রস আই ইজ ইকুয়াল টু মাইনাস কে তো এখানে আছিল আমাৰ একক ভেক্টৰবোৰৰ ক্রস প্ৰডাক্ট না x y আৰু z অক্ষৰ যিবিলাক একক ভেক্টৰ আছে সিহঁতক আমি যদি ক্রস পূৰণ কৰো এটা আনটোৰ সৈতে তেতিয়াহ'লে ৰিজাল্টেন্ট ডাইৰেকশনটো কোনফালে হ'ব বুজি পালা না এখানে কিন্তু খুবই ইম্পর্টেন্ট আচ্ছা ঠিক আছে উঠাই লোৱা ওকে এতিয়া আমি প্রবলেম এটা দুটা যাও সব কি হয় কি কৈছে তলক দিয়া ভেক্টর দুটা ক্রস পূরণ করা দিছে কি a is equal to 4i minus 2j plus 3k b is equal to I plus 2j I plus 4j do plus 2k কি ওলাব দিছে চাবা ক্রস পূরণ ওলাব দিছে তো সলিউশন ইয়াত আমি দুটা মেথডত কৰিম একবাৰ কৰিম ডেসক্ৰিপটিভ আৰু একবাৰ কৰিম আমি শর্টকাট যেনেকুৱা ডট প্ৰডাক্টত কৰিছিলো একবাৰ ডিটেইলছ কৰিছিলো তাৰ পিছত আমি শর্টকাট ইউজ কৰিছো আৰু মই বাৰে বাৰে কম কথাটো এক্সামত তোমালোকে শর্টকাট ইউজ কৰিবা বুজি পাইছা না শর্টকাট ইউজ কৰিবা আচ্ছা তো লিখা a ক্রস b is equal to a cross b is equal to a মান কিমান 4i minus 2j plus 3k it is the ঠান্ডার কারণে ইন এতে কি বানায় আচ্ছা ক্রস I plus 4j plus 2k আচ্ছা সবা আমি নরমালি করি এতিয়া 4i cross I এটো প্লাস 4i cross 4j এটো এটা প্লাস 4i cross 2k এটা হৈ গল 4i 2 হৈ গল প্লাস minus 2j cross I plus minus 2j cross 4j plus minus 2j cross 2k plus এটু দুটো গুছি গল 3k into I plus 3k into 4j plus 3k into 2k আচ্ছা এটু সবা মই অলপ কি কৰিলো আচ্ছা 4 টু তুমি বাইরে টানা ভিতরে থাকিল I cross I plus কিমান আছে 4 into 4 মানে 16 বাইরে টানা ভিতরে কি থাকিল I cross J plus 4 আর 2 8 বাইরে টানা থাকিল কিমান I cross K আচ্ছা 2 into 1 তো কিমান -2 মই বাইরে জানো থাকিল কি J cross I
j cross I plus না এটো মাইনাস আহিব 2 into 4 minus 8 বাহিৰত আনিলো থাকিল কিমান j cross j plus 2 into 2 minus 4 বাহিৰত আনা থাকিল কিমান j cross ও আৰু আছে না ইয়াতে plus 3 to বাহিৰত আনিলে থাকিল কিমান k cross I plus 3 এর উপর বাহিৰত আনিলে 12 থাকিল k cross z plus 3 और 2 बाहर आने 6 থাকিল k cross k আচ্ছা দেখা যায় নে দেখা যায় চলিব আচ্ছা এতিয়া আহিল আমাৰ এটো I z k এটো পৰা এটো আৰু এটো পৰা কোনটো কে কোড কি হৈছে আমি এপ্লাই কৰিব লাগিব লাস্ট এটা লাইন লিখিম যদি দেখা যায় ঠিকই আছে দেখা যাব চাবা এটো 4 I cross I মানে কিমান I cross I মানে কিমান ফার্স্টত আমি এটো লিখিছিলো না I cross I J cross J K cross K এই তিনটা ভ্যালু শূন্য বাকি কেটা I J K কিবা না কিবা আহে তো 4 into শূন্য প্লাস এটো ডাউন গুছি গল 6k I cross J মানে কিমান চাবা I cross J is equal to k I cross J is equal to k দুটা পূরণ কৰিছো বাকি যেটো আছে এটো এটা পূৰণটো কেনেকৈ কৰিছো ঘড়ী কাটাৰ দিশত পূৰণ কৰিছো তৃতীয়টো হ'ব তো 16k এখানে হৈ গল প্লাস 8 I cross k মানে সো এবার ঘড়ী কাটার বিপরীত আহিব লাগে I cross k is equal to minus j তো minus j যদি হয় মই এইটার আগতে minus 2 আনি ললো তার পিছত প্লাস এটো গুছি গল এখানে না এখানে মানে minus 2 তো এটা অলরেডি আছে minus 2 j cross I মানে কিমান j cross I ঘড়ী কাটার বিপরীত দিশত তো মাইনাস k তো এতে মই পূরণ কিমান হয় মাইনাস k তো এটা প্লাস কৰি এতে মই k বহাই দিলো প্লাস k আছে না তো এখানে গুছি গল থাকিল 8 j cross j মানে শূন্য 8 into শূন্য minus 4 j cross k is equal to minus I ঘড়ী কাটার বিপরীত না সরি j cross k ঘড়ী কাটার দিশত এটো তো কিমান হ'ব I প্লাস I ঘড়ী কাটার দিশত হলে প্লাস আচ্ছা 4I আৰু 3 into k cross I প্লাস 3 k cross I মানে k cross I ঘড়ী কাটার দিশতে এটো ন k cross I is equal to j so plus 3j it was a plus 12 k cross j মানে k cross j minus I তো minus I হলে তোমার আগত minus দিবি minus I আচ্ছা না 6k আচ্ছা 6 plus 6k into k মানে শূন্য তো থাকিল কিমান হৈছে না ওপৰৰ লাইনটো এটা লাইন মুছি দিম ইয়াতে কিমান থাকিল এটো তো শূন্য হৈ গল এটা থাকিল 16k আচ্ছা একবার লিখি লও 16k minus 8j plus 2k minus এটা তো শূন্য হৈ গল minus 4i plus 3j minus 12i এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা বাকি তিনটা জিরো হৈ গৈছে হয়নে একবার মই চাই লওঁ এটো 0 16k minus 8j plus 2k এটো তো 0 minus 4i plus 3j minus 12i আচ্ছা তো এটো মই
কিমান পাম চাও I টু আগত লিখো এটা আছে -4i এটা আছে -12i তো -16i এটা সাইডটা এটা আছে 12টা -16i যে কিমানটা আছে এটা আছে +3 এটা আছে -8 তো -5 0 কে কিমানটা আছে এটা আছে 16টা এটা আছে 2টা +18 তো a cross b is equal to এখানে তো এখানে आंसर আমি কিমান পালো দেখো দুটা ভেক্টর দিয়া আছে i j k থকা i j k থকা দিয়া আছে আমি পূরণ করার পিছত যেটু পালো তাতেও i j k আছে তার মানে কি আমি কি পাইছো এটা ভেক্টর রাখি পাইছো এই কারণে দুটা ভেক্টর যেতিয়া আমি ক্রস কৰো ৰিজাল্টটো কি পাম ভেক্টর ৰাখি পাম কেনেকৈ গম পাম এটা i j k আছে বুজি পাইছা নে আচ্ছা এটো তো আছে লেন্থি প্ৰসেস আৰু এক্সামত আহিলে আমি ইমান কি হল কৰিব নোৱাৰিম ডিটেইলছত বুজি পাইছা নে তো এবাৰ আমি শর্টকাট ইউজ কৰিম শর্টকাটটো কেনেকুৱা 2 মিনিটতে তোমাৰ 2 মিনিট নালাগে 1 মিনিটতে হৈ যাব যেতিয়া তোমাৰ বস্তুখিনি তোমাৰ কনসেপ্টত আহি যাব তেতিয়া বুজি পাইছা নে তো সোৱা শর্টকাট সোৱা আচ্ছা মই ৰিজাল্টটো লিখি লওঁ ইয়াতে কৰবা a ক্রস b ৰ মান পাইছো আমি a cross b মান পাইছো -69 -5j +18 আচ্ছা করবা যদি হরুরা ভুল হয় সাবাতে নলে आंसर নিমিলব আচ্ছা না এটা সব শর্টকাট শর্টকাটে তুমি কি করিম এনেকে লিখিম সাবা a cross b is equal to a cross b is equal to লিখি এনেকে একটা বক্স দিবা এনেকে একটা বক্স বনাবা বুঝছো না a cross b equal to এনেকা একটা বক্স যে কোন তাকে বলবো ইয়াতে লিখিবা i ইয়াতে লিখিবা j ইয়াতে লিখিবা k i j k হল না অলপমান জায়গা আছে আৰু তো i আৰু j লিখি দিবা বুঝিছেনে কিছুমান কয় স্যার কেও লিখিম কে লিখিব পাৰা কিন্তু মানে দৰকাৰ নাই এটো বুজি পাইছে নে এইখিনি একচুয়ালি তিনটা লিখিলে হৈ যায় যেতিয়া তোমালোকে এক্সপার্ট হবা নহয় তেতিয়া এইখিনি নিলিখিলেও হ'ব তুমি তিনটাৰ পৰা ওলাব পাৰিবা আৰু যেতিয়া তাতকৈ এক্সপার্ট হবা তেতিয়া মুখে মুখে কৰিব পাৰিবা বুজি পাইছে নে আচ্ছা i j k i বাস এটা তার তলত a ভেক্টৰৰ মান কেটা লিখা a ভেক্টৰত তো ইয়াতে আমি লিখিম a ৰ মান মানে i এটো চাবা এটো i ৰ লগত কিমান আছে 4 তো i ৰ তলত লিখিম 4 j ৰ লগত কিমান আছে -2 তো ইয়াতে লিখিম -2 k ৰ লগত কিমান আছে 3 বাস a ৰ ভ্যালু কেটা হৈ গল তো ইয়াতে i আৰু j যেহেতু ৰিপিট কৰিছো তো মান বিলাকো ৰিপিট কৰম 4 -2 তাৰ পিছত লিখিবা b ৰ মান কেটা ইয়াতে কিমান আছে i ৰ লগত 1 ইয়াতে কিমান আছে 4 ইয়াতে কিমান আছে 2 আকৌ ৰিপিট কৰা 1 4 বুজি পাইছা না আচ্ছা তো এখিনি হৈ গল ইজ ইকুয়াল টু মানে এটো ইকুয়াল টু ইয়াতে লিখিম ভালকে চাবা লিখিবা এতে i লিখি ব্ৰেকেট এতিয়া চাবা তুমি ইয়াতে i লিখিছা নহয় এই i2 যেটো কলম মানে দীঘল শাৰী বিলাকক কলম বুলি কয় বুজি পাইছা নে পথালি বিলাকক ৰ বুলি কয় তোমালোকে যেতিয়া মানে কি এতিয়া চাগে মেথছত পঢ়ি আছে ন মেট্ৰিক্সত দীঘল যিকেইটা লাইন সেইকেইটা কি বুলি কওঁ কলম পথালিকে থকা বিলাকক ৰ বুলি কয় বুজি পাইছা নে আচ্ছা তো i2 যেটো কলমত আছে আৰু যেটো শাৰীত আছে সেইখিনি বস্তু বাদ দিয়া যে i এইটো শাৰীত আছে এইটো শাৰী বাদ দিয়া সরি এইটো কলমত আছে এইটো কলম বাদ দিয়া এইটো শাৰীত আছে এইটো শাৰী বাদ দিয়া এতিয়া থাকিল কি এইবিলাক ভ্যালু i যেটো শাৰীত আছে এইটো শাৰী বাদ যেটো কলমত আছে এই কলমটো বাদ বাকি মান কেটা চোৱা এতিয়া কি কৰিব প্ৰথম মানটোৰ পৰা স্টার্ট কৰ্নাৰত তুমি মাল্টিপ্লাই কৰিব -2 * 2 -2 * 2 কৰিলা ন a2 পূৰণ a2 বাস মাইনাস
a2 পূৰণ a2 কিমান হ'ব 4 into 3 বাস তোমাৰ i ৰ কাম শেষ চোৱা কিমান ইজি ডাইৰেক্ট ৰিজাল্ট আহি যাব এতিয়া আচ্ছা তাৰ পিছত প্লাস j লিখি আকৌ ব্ৰেকেট এতিয়া j যেটো কলম আৰু যেটো হাৰিত আছে সেইটো বাদ দিয়া j এইটো কলমত আছে বাদ এইটো হাৰিত আছে বাদ বাকি ৰিডিং কিমান থাকিল একেটা তো এবাৰ প্ৰথমটো স্টাৰ্ট কৰা প্ৰথমটো কি থাকিল 3 তো 3 into 1 minus 2 into 4 তো 3 into 1 minus 2 into ओके अच्छा जेर काम है তাৰ পিছত কি কে কোনটো হাৰি কলমত আছে এটো বাদ দিয়া এটো হাৰিত আছে এটো হাৰি বাদ থাকিল কিমান এইখিনি ৰিডিং থাকিল তো এবাৰ কি হ'ব এটো ইনটু এটো মাইনাস এটো ইনটু এটো কিমান হ'ব 4 into 4 minus 1 into minus 2 1 into minus 2 a minus 2 এবিলা সূত্ৰৰ মাইনাস বুজি পাইছে নে বাকি এটো সব minus 2 ইয়াৰ নিজা আচ্ছা তো ইয়াতে কিমান হ'ল দেখা যাব না নাই দেখা যাব না নাই যাব i সব minus 2 2 আৰু 2 এতে কিমান হ'ব minus 4 ইয়াতে 4 আৰু 3 minus 2 প্লাস j 3 এটা আছে 3 এটা আছে 8 3 এর পৰা 8 বলে কিমান থাকিব -5 তো ইয়াতে আমি ডাইরেক্ট লিখিম -5 j ইয়াতে 4 আৰু 4 16 মাইনাস আৰু এটো মাইনাস 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 প্লাস 16 আৰু 2 18 18 কে আচ্ছা -4 -12 কিমান হল 18 16 -16 এটা আমি লিখিম -16 i এটা সব এটো आंसर আৰু এটো आंसर মিলিছে না মিলিছে তো ইজি কোনটো হল এটো না সো এটা লাইনতে হৈ গৈছে তো ইয়াতে তুমি কি হ'ব কি কৰিবা জাস্ট ij কে বহাবা ij কে ij ধামদম তুমি রিডিং কেটা বহাবা ক্রস মাল্টিপ্লাই কৰি বাস এটা লাইনতে তোমাৰ आंसर আহিব আৰু এক্সামত যদি কৰিব দিয়ে তুমি এইটোৱে কৰিবা বুজি পাইছা নে তুমি যদি হেনেকৈ যোৱা তোমাৰ টাইম বেছি লাগিব উল্টা টিচাৰ মাৰ্ক কাটি দিব পাৰে বুজি পাইছা নে টিচাৰ মাৰ্কও কাটি দিব সাউতে বহুত প্ৰবলেম হৈ যায় না তুমি কিমান কি মাল্টিপ্লাই কৰি থাকিবা টিচাৰটো সময় নাথাকে ইমান ডিটেইলছ তোমাৰ চোৱাৰ কাৰণে বুজি পাইছা নে আচ্ছা তো আমি দুয়োফালে কৰি দিলো आंसर টু 7 তো আমি অলওয়েজ শর্টকাট ইউজ করিম নিগাহোं में देखो जो मैंने अच्छा এতিয়া চলো কোশ্চেন কি দিব তোমার যে ভেক্টর দুটা দিছে এই ভেক্টর দুটা এটা পরস্পর সমান্তরাল হয় নে নহয় পরীক্ষা কৰা সিম্পল আচ্ছা এতে এটোৰ ক্ষেত্ৰত আমি কি পালো ৰবা আৰু অলপ এটা কথা কইলো a ক্রস b a cross b পালো -16i -5j + 18k যদি কোশ্চেনত কলে হয় যে তলত দিয়া ভেক্টর দুটাৰ পূৰণফলৰ মান উলিওৱা যদি মানৰ কথা কলে হয় তুমি কি কৰিবা এটা মডুলাসটো উলাই দিবা a ক্রস b মান কিমান হ'ব এটো তো আমি ফাৰ্ষ্টৰ পৰা কৰি আছো -16 স্কয়াৰ প্লাস -5 স্কয়াৰ প্লাস 18 স্কয়ার বুজি পাইছা নে আচ্ছা i এর লগত যিখিনি আছে সেইখিনি স্কয়ার প্লাস j এর লগত যিখিনি আছে সেইখিনি স্কয়ার প্লাস k এর লগত যিখিনি আছে সেইখিনি স্কয়ার এইটো নহয় মান এটা তোমাক যদি কোনো ভেক্টর দুটা দিয়ে যে ভেক্টর দুটা পরস্পর লম্ব হয় না সরি সমান্তরাল হয় না নহয় চেক কৰা সমান্তরাল হওয়ার কন্ডিশন কি আছিল যদি দুটা ভেক্টর সমান্তরাল হয়
তেতিয়াহ'লে সিহঁতৰ ক্ৰছ পূৰণৰ মান 0 হ'ব লাগিব মডুলাছ। এতিয়া তুমি ভেক্টৰ দুটা কি কৰিবা আগতে a ক্ৰছ b কৰিবা কৰাৰ পিছত দুইফালে মডুলাছ লৈ এনেকুৱা যদি 0 পাইছা তো তলত লিখিবা যেহেতু a ক্ৰছ b মডুলাছ ইজ ইকুৱেল টু 0 সো গতিকে ভেক্টৰ দুটা পৰস্পৰ সমান্তৰাল হয়। বুজি পাইছানে? আচ্ছা তো এইখিনি আছিল আজিৰ লেকচাৰটো। ইয়াৰ পিছত আমি ইয়াৰ ওপৰত প্ৰব্লেম কৰিম। বুজি পাইছানে? ক্ৰছ প্ৰডাক্টৰ ওপৰত আমি প্ৰব্লেম কৰিম আৰু ইয়াত আটাইতকৈ যেটো ইম্পৰ্টেণ্ট আছে সেইটো আছিলে এই আই জে কে পূৰণফলবিলাক পূৰণ কৰিলে যেটো ৰিজাল্টেণ্ট ডাইৰেকশ্যন হয় যেনেকুৱা আই ক্ৰছ কে ইজ ইকুৱেল টু কি আই ক্ৰছ জে ইজ ইকুৱেল টু কি বা কে ক্ৰছ আই ইজ ইকুৱেল টু কি এইবিলাক বস্তু যদি এইখিনি ধৰিব পাৰিছা তুমি ইজিলি ভেক্টৰ ক্ৰছ কৰিব পাৰিবা। যদি তুমি ডাইৰেকশ্যনেলি এই স্ক্ৰু ৰুল ইউজ কৰাৰ টাইম পাইছা তেতিয়াহ'লে এইটো তুমি পটককৈ ইউজ কৰিবা আৰু এক্সামত তুমি স্ক্ৰু ৰুল বা থাম্ব ৰুল ইউজ কৰি তুমি ওলাব নাযাবা। ইয়াতে আই জে কে এনেকুৱা তিনিটা কৰ্নাৰত লিখি ল'বা পটককৈ ওলাবা। বুজি পাইছানে? তো ইয়াৰ ওপৰত আমি নেক্সট প্ৰব্লেম কৰিম। তোমালোকে স্ক্ৰু ৰুল থাম্ব ৰুল আৰু এই যে ক্ৰছ পূৰণ কেনেকৈ কৰে সেইখিনি কথা আগতে ভালকৈ শিকি লোৱা। বুজি পাইছানে? নেক্সটত আমি প্ৰব্লেম কৰিম আৰু এইখিনি চালে তুমি প্ৰব্লেমখিনি ভালকৈ বুজিব পাৰা। হ'বনে? চ' থেংক ইউ, গুড নাইট।